স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত ক্লাছ 7-ৰ মেথমেটিক্সৰ চেপ্টাৰ নম্বৰ 1 ইণ্টিজাৰৰ এক্সাৰচাইজ নম্বৰ 1.2 কুৱেশ্যন নম্বৰ 4ত দিয়া আছে যে ফাইণ্ড দ্য প্ৰডাক্ট এপ্লাইং এপ্ৰপ্ৰিয়েট প্ৰপাৰ্টিজ। এপ্ৰপ্ৰিয়েট প্ৰপাৰ্টি ইউজ কৰি কিনে আমি এইকেইটা ভেলু উলিয়াব লাগে। এক নম্বৰ দিয়া আছে কিমান 125 ইনটু -54 ইনটু 8। তো নেগেটিভ নম্বৰত আমি সদায় ব্ৰেকেট ইউজ কৰিম। তো এইটো আমাৰ কুৱেশ্যনত দিয়া আছে। তো চোৱা ইয়াৰ পৰা যদি তুমি এটা বস্তু চোৱা এইটোক যদি ইনটু কৰা 25ক যদি তুমি 125ক যদি 8ৰ লগত ইনটু কৰা কিমান পাবা? আগতে আমি সেইটো বস্তু চাই লওঁ। ওকে, তো চোৱা 8 5 গুণ 40ৰ 0 হাতত থাকিল কিমান 4, 8 2 গুণ 16 আৰু 4 কিমান 20ৰ 0 হাতত থাকিল কিমান 2, 8 গুণ 8 আৰু 2ত কিমান 10 আৰু ইয়াতে কিমান আছে -54। তেতিয়াহ'লে এইবাৰ যদি আমি এই দুটাক ইনটু কৰোঁ কি লিখিম? ইয়াতে -54 লিখিম আৰু ইয়াতে কেইটা জিৰ' আছে? তিনিটা জিৰ' দি দিয়া হৈ গ'ল এনসাৰ। ইমান সহজকৈ আমি ইনটু কৰিব পাৰিম। নাম্বাৰ যদি আমি 2 চাওঁ, নাম্বাৰ 2ত কি দিয়া আছে? -25 97 4। তেতিয়া লিখি দিছোঁ -25 ইনটু -97 ইনটু 4। আৰু এটা বস্তু মন কৰিবা ইয়াতে মাইনাছ ইনটু মাইনাছ, চ' মাইনাছ ইনটু মাইনাছ কৰিলে আমি কি পাম? প্লাছ হৈ যাব ইনটু 4। তো ইয়াৰ পৰা তুমি এই দুটাক ইনটু কৰা আগতে 4 লগত 25 ইনটু কৰিলে আমি কিমান পাম? 100 আৰু ইয়াতে কিমান আছে 97। তেতিয়া লিখি দিয়া 97 আৰু ইয়াতে দুটা জিৰ' হৈ গ'ল আনসাৰ। এতিয়া চোৱা নেক্সট আমি যদি চাওঁ কুৱেশ্যন নাম্বাৰ ইয়াতে 3, নাম্বাৰ 3ত আমাক কি দিয়া আছে? -27 ইনটু -33। তো এইবাৰ কিন্তু আমি এই দুটাক ইনটু কৰিব লাগিব। ওকে, আৰু যদি ইনটু নকৰা আৰু এটা চিষ্টেম আছে, আমি সেইটো বস্তুৰে আমি সলভ কৰিব পাৰিম। তো ফাৰ্ষ্ট অফ অল এইটো মাইনাছ কেঞ্চেল হ'লে কি হ'ব? প্লাছ হৈ যাব, তাৰ মানে 27 ইনটু 33। তো ইয়াতে তোমালোকে এটা বস্তু মন কৰাচোন, এই দুটা নাম্বাৰৰ মাজত কি মিল আছে? নাম্বাৰ দুটাৰ মাজত কি মিল আছে? নাম্বাৰ দুটাৰ মাজত এইটো মিল আছে যে এইটোক যদি আমি 30 - 3 কওঁ আৰু এইটোক যদি আমি 30 + 3 কওঁ, মিলিব না? 30ৰ পৰা 3 বাদ দিলে 27, 30ৰ পৰা 3 প্লাছ 30ৰ লগত 3 প্লাছ কৰিলে কিমান আহিব? 33। এটা নিয়ম আছিল এনেকুৱা যে যদি a - b আকৌ a + b থাকে তেতিয়াহ'লে আমি a² - b² লিখিব পাৰিম। ওকে, a² মানে ইয়াতে কিমান আছে? a ঠাইত আছে কিমান? এইটো আছে a, এইটো আছে b, তেতিয়াহ'লে 30² - 3²। তো 3 স্কোৱাৰ কৰিলে কিমান? 9, 0 স্কোৱাৰ কৰিলে এটা জিৰ' দুটা জিৰ' হৈ যাব আৰু ইয়াতে 3 স্কোৱাৰ কৰিলে কিমান? 9। তো 900ৰ পৰা যদি 9 মাইনাছ কৰি আমি কিমান পাম? 891। এইটো হৈ যাব ইয়াৰ আনসাৰ। এতিয়া নেক্সট আমি যদি চাওঁ কুৱেশ্যন নাম্বাৰ 4, কুৱেশ্যন নাম্বাৰ 4 চোৱা। নাম্বাৰ 4ত আমাক ইয়াতে কি দিয়া আছে? ইয়াতে দিয়া আছে 25 ইনটু -58 প্লাছ -58 ইনটু -35 এইটো দিয়া আছে আমাক। তেতিয়াহ'লে 25 ইনটু -58 -58 ইনটু 35, তো -58 -58 দুটা সেম আছে। তো ইয়াতে আমি লিখি দিছোঁ দুটা মিলি এটা -58। তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ থাকিল কিমান? 25, মাজত কি আছিল? প্লাছ, ইয়াতে থাকিল কিমান? -35। তো লিখি দিছোঁ এনেকৈ। এতিয়া ইয়াতে -58ক ৰাখি দিলোঁ। ইয়াতে চোৱা 25 প্লাছৰ লগত মাইনাছ চিনটো কৰিলে কি? -35। তাহলে ইয়াতে পাম আমি -58 ইনটু 25ৰ পৰা 35 মাইনাছ কৰিলে কিমান পাম? -10। 25ৰ পৰা 10 গ'লে কিমান আহিব? 25ৰ পৰা 35 গ'লে কিমান আহিব? -10। তো মাইনাছ ইনটু মাইনাছ কৰিলে আমি কি পাম? প্লাছ। এতিয়া 58 আৰু ইয়াতে কেইটা জিৰ' আছে? এটা জিৰ', তেতিয়াহ'লে 580 ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব। এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নাম্বাৰ আমাৰ আছে ইয়াতে। নেক্সট কুৱেশ্যন আছে কিমান? নেক্সট এটা কুৱেশ্যন নাম্বাৰ আছে 5। ইয়াতে আছে 15 ইনটু -25 ইনটু -4 ইনটু -10। তো ইয়াতে এটা বস্তু আমি চাওঁ, এই দুটাক যদি আমি ইনটু কৰোঁ কিমান পাম? 100 আৰু এইটো আৰু এইটো যদি আমি ইনটু কৰোঁ কিমান পাম? 150। ইয়াতে 15 আছে, 15 লিখি দিয়া আৰু ইয়াতে 0 আছে, তো 150। মাইনাছ ইনটু মাইনাছ ইনটু মাইনাছ, তিনিটা মাইনাছ, সমান এটা মাইনাছ থাকি যাব, ইয়াতে এটা মাইনাছ লিখি দিয়া। তেতিয়াহ'লে 150 লগত 100, ইয়াতে লিখি দিয়া প্ৰথম 150 আৰু ইয়াৰ দুটা জিৰ' ইয়াতে বহাই দিয়া আৰু ইয়াতে মাইনাছ আছে, মাইনাছ লিখি দিয়া, হৈ গ'ল আনসাৰ। নাম্বাৰ যদি আমি 6ত চাওঁ, 6ত কি আছে? -57
ইনটু -19 ইনটু +57 তো ইয়াৰ পৰা আমি কিন্তু এনেকৈ কৰিব নোৱাৰি -57 +57 কমন ললো এটা 19 লগত আমি ইনটু কৰিলে এনেকৈ নহয় তিনিটাকে ইনটু কৰিব লাগিব তিনিটাকে যদি আমি ইনটু কৰিম পোনপ্ৰথমে আমাৰ ইয়াতে মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব তাৰমানে 57 ইনটু 57 তো 57 ইনটু 57 ইনটু 19 এতিয়া চোৱা 57 ইনটু 57 কৰা তোমালোকে ইমান মানে শর্টকাট মেথড ইউজ কৰিব নালাগে ডাইৰেক্ট মাল্টিপল কৰিবা 7 7 যা 49 তো 9 থাকিল 4 7 5 গুণ 35 আৰু 4 কিমান আহিব 39 তাকে 5 7 যা 35 और 5 থাকিল কিমান 3 5 5 যা 25 और 3 28 এতে 9 এতে 4 এতে সোয়া কিমান আহিব হাতত 1 আছিল তেতিয়াহ'লে 4 12 2 হাতত থাকিলে 3 এটা আকৌ ইনটু কৰা 19 তে ইনটু করতে আমার হাফদান ইনটু করিবা ভুল সবরে হব পারে 9 9 যা কিমান 81 আর 1 থাকিল 8 9 4 যা কিমান আহিব 36 36 আর 8 কিমান আহিব 44 আর 4 হাতে থাকিল 4 9 2 যা 18 18 আর 4 কিমান আহিব 22 থাকিল 2 9 3 যা 9 3 যা কিমান আহিব 27 আর 2 29 আর 1 এর ইনটু করলে সেম আহিব 9 আহিব 4 আহিব 2 আহিব 3 আহিব তাহলে আমি ইয়াৰ পৰা কিমান পাম 1 ইয়াৰ পৰা কিমান পাম 3 ইয়াৰ পৰা কিমান পাম 6 আৰু 1 7 ইয়াৰ পৰা 11 1 হাতত থাকিল 1 5 আৰু 1 6 তাৰ মানে 61731 তাৰ মানে ইয়াৰ আনসাৰ আহিব 61731 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ ওকে এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5 ত কি কৈছে ইভালুৱেট উইথ দা হেল্প অফ ডিস্ট্ৰিবিউটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি ইয়াতে আমি কি কৰিব লাগে বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব লাগে এতিয়া ফাৰ্স্ট অফ অল আমি কি কৰিম ইয়াতে বিনিময় আৰু কি আছিল যে সহযোগী বিধি এই বিধি দুটা কি আছিল আমি সেই দুটা বস্তু আগতে শিকি লম তাৰ পিছত আমি কোশ্চেনখিনি সমাধান কৰিম তো চোৱা 5 নম্বৰ কোশ্চেন আগতে ইয়াতে আমি চাই লও প্ৰথমে কি আছে ডিস্ট্ৰিবিউটিভ লটো কি আছিল ডিস্ট্ৰিবিউট কৰা মানে ভগাই দিয়া তোমালোকে ক্লাছত এতিয়া টিচাৰে চকলেট দিয়ে বা হয়তো কোনোবা ফ্ৰেণ্ডে চকলেট লৈ আহে তেতিয়া চকলেটকে ডিস্ট্ৰিবিউট কৰা মানে কি সবকে ভগাই দিয়া হয় তাৰ মানে এনেকুৱা কথা যদি এ এটা ইয়াতে কি আছে ভ্যালু আছে এটো লগত হয়তো ইনটু কৰা আছে এনেকে সাপোজ এটা ভ্যালু আছে বি প্লাস হোক বা মাইনাস হোক এটা আছে সাপোজ সি এতিয়ালে প্ৰথমে এৰ লগত বি ক এবাৰ আমি ইনটু কৰিব লাগিব প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস আকৌ এৰ লগত সি তাৰ মানে এৰ লগত আকৌ সি আমি মাল্টিপল কৰিব লাগিব আৰু সহযোগী বা এছ'চিয়েটিভ যেটো প্ৰপাৰ্টি আছে হেতু প্ৰপাৰ্টি মতে কি হ'ব যদি আমাক এনেকুৱা থাকে এৰ লগত সাপোজ প্লাস কৰিছো বা ইনটু কৰিছো কাক বিক আকৌ যদি আমি ইনটু কৰিছো সাপোজ বা প্লাস কৰিছো সি তেতিয়ালে আমি এটুক এনেকৈ লিখিব পাৰি প্ৰথমে এৰ লগত বিৰ লগত ইনটু বা প্লাস কৰিলো পিছত আমি বিৰ লগত a + b এইটো ভ্যালুৰ লগত আকৌ সি আমি ক্যালকুলেট কৰিলো তথাপি আনসাৰটো সেম আহিব তো ইয়াতে পোন প্ৰথমে আমি যদি 1 নম্বৰ কোশ্চেনটো চাও ইয়াতে কিমান আছে 125 আছে ইনটু 54 আছে ইনটু কিমান আছে 8 আছে তো বেসিক্যালি ইয়াতে যেটো আমাক 54 দিয়া আছে এটো পজিটিভ হয় পজিটিভক আমি ইয়াতে ব্ৰেকেট ইউজ নকৰিলে চলিব দিয়া তো এতিয়া চোৱা তুমি যদি এই দুটা ইনটু কৰা তাৰ পিছত এইটা ইনটু কৰা অকমান দিগদাৰি হ'ব অকমান প্ৰবলেমটো সলভ করতে কষ্ট হ'ব তো আমি এটা কাম কৰিম ইয়াতে 125 ৰ লগত প্ৰথমে ইনটু কৰিম 8 ক তাৰ পিছত ইনটু কৰিম আমি 54 ক এতিয়া আমি গম পাও 8 ৰ লগত যদি আমি 100 ইনটু কৰো 800 আৰু 25 ৰ লগত যদি 8 ইনটু কৰো 200 তাৰ মানে এইখিনি ইনটু কৰিলে 1000 হৈ যাব আৰু ইয়াতে কিমান আছে 54 তাৰ মানে দুটা ইনটু কৰিলে আমি 54 তে তিনিটা 0 আছে তিনিটা 0 লিখি দিলে आंसर হৈ যাব তে নেক্সট ওয়ান নাম্বার 2 যদি আমি চাও নাম্বার 2 তোমাক ইয়াতে কি দি আছে নাম্বার 2 দি আছে 25 আছে নেগেটিভ তার পিছত আছে ইয়াতে কিমান 758 ইনটু আছে -4 তো সোয়া ইয়াতে আমি ইনটু কৰিব যাওতে আমি পোন প্ৰথমে আমি ইয়াতে ইনটু কৰিম কা প্ৰথমে ইনটু কৰা ইয়াতে এই -25 আৰু 4 এটা বস্তু এটা মন কৰা মাইনাস আৰু মাইনাস ইনটু হলে প্লাস হৈ যায় তেতিয়া আমি ইয়াতে লিখি দিলো 25 আৰু ইয়াতে লিখিলো 4 এতে আছে কিমান 758 তো তুমি ইয়াৰ পৰা এইটোটা ইনটু কৰিলে কিমান পাবা 100 ইনটু কৰিলে 758 তেতিয়া হলে এইটোটাৰ পৰা আমি ইনটু কৰিলে কিমান পাম 758 আৰু এতে কেটা 0 আছে দুটা 0 হৈ গল এতিয়া নেক্সট আমি নাম্বার 3 চাম নাম্বার 3 তে আমাক ইয়াতে কি দি আছে 1 2 3 ইয়াতে আমাক কি আছে 2 2 5 ইয়াতে আছে 6 7 ইনটু ইয়াতে কিমান আছে 3 এতিয়া আমি যদি এটুক ইনটু কৰিব যাও তো সোয়া এটুক ইনটু কৰিব গলে তোমালোকে পোন প্ৰথমে এই দুটা ইনটু নকৰি এই 3 লগত 2 2 5 ক ইনটু কৰা সচন কিমান আহে 3 লগত ইনটু কৰিলে কিমান আহিব আমি এটো বস্তু আগতে চাই লও ইয়াতে 5 5 যে 25 25 ইয়াতে 5 আহিল ওকে
তাৰপিছত যদি আমি চাওঁ ইয়াতে এইটোৰ লগত যদি আমি এইটোক ইনটু কৰোঁ, এতিয়া এই গোটেইখিনি বস্তু ইনটু কৰিব গ'লে তোমালোকে অকণমান ইয়াতে প্ৰব্লেম আহিব। তো আমি এইটোক এনেকৈ ইনটু নকৰি আমি এইটোত এটা কাম কৰোঁ, এইটোক আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰি কেনে কৰোঁ। এইটোত আমি কি কৰিছোঁ, এছ'চিয়েটিভ, এইটোক আমি এছ'চিয়েটিভ প্ৰপাৰ্টি এপ্লাই কৰি কেনে ইনটু কৰিছোঁ। এইটোক আমি ডিষ্ট্ৰিবিউট কৰি কেনে আমি এপ্লাই কৰিম। অ'কে, তো চোৱা এইটোক কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব পাৰিম। এইটোক ডিষ্ট্ৰিবিউট কৰিব গ'লে তোমালোকে ইয়াতে 67 পাই আছা, ইয়াতে 225 পাই আছা। তো 225ক ভাঙি দিয়া বা ইয়াৰ পৰা 67ক ভাঙি দিয়া, যিকোনো এটাক ভাঙি দিব পাৰা। অ'কে, চ' যদি আমি ইয়াতে এটা ভাঙি দিওঁ তেতিয়াহ'লে আমি এইটোক এনেকৈ লিখিব পাৰিম না, 225 এইটোক আমি লিখিলোঁ 100 প্লাছ লিখিলোঁ আমি 125। দুটাক প্লাছ কৰি কিমান আহিব, 225 হৈ যাব। আৰু ইয়াতে এই দুটাক ইনটু কৰি দিয়া, 3 লগত যদি 7 ইনটু কৰা 7 3 গুণ 21 1 হাতত থাকিল 2, 6 7 কিমান আহিব 6, 3 গুণ 18 আৰু 2 কিমান আহিব, 18 আৰু 2 কিমান আহিব 21 আহিব। অ'কে, আহিল। এতিয়া তুমি 100ৰ লগত এবাৰ ইনটু কৰি দিয়া 211 আৰু 125ৰ লগত ইনটু কৰি দিয়া এবাৰ 211। তেতিয়াহ'লে 100ৰ লগত এইটো ইনটু কৰি আমি কি পাম, 21100 প্লাছ এই দুটাত চোৱা 125 আৰু ইয়াতে কিমান আছে 211 ইনটু কৰিলে আমি কিমান পাম, ইয়াতে 5 2 আৰু গুণ 2 ইয়াতে 1, আকৌ ইয়াতে কিমান আহিব 5 2 1, ইয়াতে এইবাৰ কিমান আহিব 2 5 গুণ 10 0 হাতত থাকিল 1, 2 গুণ 4 1 5 2 আৰু গুণ 2। তেতিয়াহ'লে ইয়াৰ পৰা 5 7 3 6 2 আহিল। তেতিয়াহ'লে ইয়াতে লিখি দিয়া 2 6 3 7 5। ইয়াক প্লাছ কৰিব লাগে কাৰ লগত, প্লাছ কৰিব লাগে ইয়াতে দুটা 0, ইয়াতে 1 1 এটা 2, তো 5 আহিব 7 আহিব 4 আহিব 7 আহিব 5 আহিব। তোমাৰ ফাইনেল এনসাৰ কিমান আহিব, ইয়াতে ফাইনেল এনসাৰ আহি যাব ইয়াতে 5 7 4 7 5। ঠিক আছে, তো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ কিমান আছিল 5 ৰ 3 সমাধান। ঠিক আছে, তোমালোকে গোটেইখিনি বস্তু মাল্টিপল কৰি চাব পাৰা, যদি ক'ৰবাত ইয়াতে কমন মিষ্টেক হ'ব পাৰে, ডাঙৰ কথা নহয়, কিন্তু কমন মিষ্টেক হোৱা নাই চাগে, তোমালোকে এইটো বস্তু অকণমান চাই ল'বা, এনসাৰ লগত মিলাই ল'বা। নেক্সট যদি আমি কুৱেশ্যন নম্বৰ 6 চোৱা, কুৱেশ্যন নম্বৰ 6 ইয়াতে কি দিয়া আছে, ইয়াতে কৈছে ইভালুৱেট ইউজিং ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি। ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰি কিনে আমি ইয়াতে সলভ কৰিব লাগে। তো প্ৰথমে আছে 172 ইনটু আছে 25 প্লাছ আছে 172 ইনটু আছে 35। তেতিয়াহ'লে ইয়াতে 172 আছে, দুটা মিলি এটা 172 লিখি দিয়া আৰু ইয়াতে লিখি দিয়া 25, মাজত আছে প্লাছ, ইয়াতে আছে 35। তো এতিয়া আমি ইয়াতে ৰাখিম 172 ইনটু এই দুটাক আমি প্লাছ কৰিলে আমি কিমান পাম 0, মানে 5 আৰু 5 10ৰ ঘৰ থাকিলে 1, 2 আৰু 5 3 5 আৰু 1 6। এতিয়া তুমি ইনটু কৰিব গ'লে ডাইৰেক্ট 6 লগত ইনটু ইনটু কৰি দিয়া, চাবা 6 গুণ 12 2 হাতত থাকিল 1, 6 7 গুণ 42 আৰু 1 43 3 হাতত থাকিল 4, 6 গুণ 6 আৰু 4 কিমান হ'ব 10 আৰু ইয়াতে এটা 0 আছে, তাৰ মানে আনসাৰ আহিব 10320 হৈ গ'ল। এতিয়া আমি চাওঁ নাম্বাৰ 2, নাম্বাৰ 2 যদি আমি চাওঁ, নাম্বাৰ 2 ইয়াতে কিমান আছে 159, নাম্বাৰ 2 চোৱা ইয়াতে 159 ইনটু আছে কিমান 82 প্লাছ আকৌ আছে 159 ইনটু আছে কিমান 16, আকৌ আছে 152 ইনটু আছে কিমান 159 ইনটু আছে কিমান 2। তেতিয়াহ'লে গোটেইখিনিৰ পৰা ইয়াৰ পৰা 159 কমন লোৱা, তো 159 কমন আহিল। ইয়াত থাকিল এটা 82 প্লাছ ইয়াত থাকিল এটা কিমান 16 প্লাছ ইয়াত থাকিল কিমান এটা 2। তেতিয়াহ'লে 159ক আমি ৰাখি দিলোঁ, ৰাখাৰ পিছত এইবাৰ 82 16 মানে চোৱা 2 আৰু 6 8, 8 আৰু 2 10, 10ৰ ঘৰ হাতত থাকিল 1, 8 আৰু 1 9 আৰু 1 10ৰ 10, তাৰ মানে ইয়াতে আমাৰ এনসাৰ কিমান আহিব 159 লিখি দিয়া, ইয়াতে কেইটা 0 আছে দুটা, তো দুটা 0 লিখি দিয়া হৈ গ'ল এনসাৰ। ঠিক আছে, এতিয়া যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 3, তো 3টো আমি নেক্সট পেজত চাওঁ। চোৱা কুৱেশ্যন নম্বৰ 3, ইয়াতে 3 কি দিয়া আছে আমাক 3 দিয়া আছে 67 ইনটু 78 প্লাছ এগেইন দিয়া আছে 67 ইনটু দিয়া আছে -43 প্লাছ আকৌ দিয়া আছে 67 ইনটু দিয়া আছে -25। তেতিয়াহ'লে গোটেইখিনিৰ পৰা 67 67 67 কমন লোৱা, ইয়াতে কি আছে 78 প্লাছ ইয়াতে কিমান থাকিল -43 প্লাছ ইয়াতে কিমান আছে -25 লিখি দিলোঁ। তেতিয়াহ'লে এইটো সেকেন্ড ব্ৰেকেট দি দিয়া। এবাৰ ইয়াতে লিখাৰ পিছত ইয়াতে 67 ৰাখি দিয়া, ইয়াৰ পৰা 78 লিখিলা,
প্লাছৰ লগত মাইনাছ চিনটো হ'লে কি আহিব মাইনাছ, ইয়াতে লিখি দিয়া 43, প্লাছৰ লগত মাইনাছ চিনটো হ'লে মাইনাছ, ইয়াতে আহিব কিমান 25। তো এইবাৰ ইয়াৰ পৰা 67 ৰাখিলো। এতিয়া চোৱা 78 ৰ পৰা 43 আৰু 25ক মাইনাছ কৰিব লাগিব। তো 78 ইয়াতে লিখিলো। এতিয়া এইটো নেগেটিভ দুটাকে লগ কৰি দিওঁ, 5 আৰু ইয়াতে কিমান আছে 3, কিমান প্লাছ কৰি কিমান আহিব 8, 2 আৰু 4 কিমান আহিব 6, মাইনাছ কৰি কিমান পাম আমি 10। তো ইনটু 10, 3 কৰিলে কিমান পাম 670 হৈ যাব ইয়াৰ ফাইনেল আনসাৰ। এতিয়া নাম্বাৰ 4 যদি আমি চাওঁ, নাম্বাৰ 4 কিমান আছে 999 ইনটু আছে 99 প্লাস আছে 99। তো এইবাৰ আমি ইয়াৰ পৰা সাপোজ 99 কমন ললো, ইয়াতে 999 থাকিল, প্লাস আছে প্লাস, ইয়াৰ পৰা চোৱা 99 লৈ গলো, তেতিয়া থাকিল কি ক'বলৈ গ'লে তো একো নাই, কিন্তু নহয়, কথাটো তেনেকুৱা নহয়, ইয়াতে এটা 1 আছে। ওকে, যে ইয়াতে এটা 1 আছে, কিন্তু ইয়াৰ লগত 1 ৰ লগত 99 ইনটু কৰিলে কিমান পাম 99 পাম, তেতিয়াহ'লে ইয়াতে আমি লিখিম 1। তেতিয়াহ'লে 99 আৰু ইয়াতে 999 প্লাস কৰিলে কিমান আহিব 1000 হৈ যাব 1000। এই দুটাক আমি পূৰণ কৰিলে কিমান পাম 99 লিখাৰ পিছত কেইটা 0 আছে 3টা 0 হৈ গ'ল আনসাৰ। এতিয়া চোৱা নেক্সট কোৱেশ্চন নাম্বাৰ কিমান আছে 5। তো 5 টা আমি এই সাইডতে কৰিম। 5 কিমান আছে ইয়াতে 58 ইনটু 47 প্লাস 94। এবার ইয়াতে 58 রাখা ইনটু 47 রাখা, 94ক আমি এনেকে লিখিব পারি না 2 ইনটু 47। চোৱা 2 হাত গুণ 14, 14 4 হাতত থাকিল 1, 2 4 গুণ 8 আর 1 9, তেতিয়াহ'লে দুটাৰ পৰা 47 কমন লোৱা। তো 47 ইয়াতে 58 প্লাস আহিল কিমান 2, তেতিয়াহ'লে 47 এই দুটা ক্লাছ কৰিলে আমি কিমান পাম 60। তেতিয়াহ'লে এই 6ৰ লগত 7 পূৰণ কৰা, 6 গুণ 42 ৰ 2 হাতত থাকিল কিমান 4, 6 4 গুণ 24 আৰু 4 কিমান আহিব 28, এতে কেইটা 0 আছে এটা 0, তো হৈ গ'ল আনসার। ওকে, সো এটা আছে আমাৰ কোৱেশ্চন নাম্বাৰ 6 ৰ সমাধান। এতিয়া আছে কোৱেশ্চন নাম্বাৰ 7। কোৱেশ্চন নাম্বাৰ 7 ত কি কৈছে জাস্টিফাই whether the right or wrong। প্ৰশ্নকেইটা ইয়াতে ভুল আছে না শুদ্ধ আছে আমি ক'ব লাগে, ট্ৰু অৰ ফলছ ক'ব লাগে। চোৱা ইয়াতে চোৱা বাওঁফালৰ সোঁফালে সেম থাকিব লাগিব। এইটো কি আছে ইনটু আছে, কিন্তু ইয়াতে মাজত প্লাস আছে। এইটো আছিল আমাৰ কি এসোসিয়েটিভ ল তেনেকে থাকে, কিন্তু এইটো ডিস্ট্রিবিউটিভ হৈ আছে, তো এইটো ৰং হৈ আছে, হয় না নাই। তেতে 7 আছে এটা, 7 আছে এটো দুটা, তো ৰং হৈ গৈছে। নাম্বার 2 দিয়াতে চোৱা 6 আছে 23 আছে -2 আছে, এতে 6 আছে 23 আছে -2 আছে, তো সেম আছে, গতিকে এটো কি হ'ব শুদ্ধ হ'ব। নেক্সট ইয়াতে কি আছে -5, ইয়াতে কি আছে -3 -2, ইয়াতে কি আছে -5 -3 -2, তিনটাই পূরণ হৈ আছে, গতিকে এটো শুদ্ধ, এটো এসোসিয়েটিভ ল এপ্লাই হৈ আছে ইয়াতে। মাইনাস ইনটু মাইনাস করলে আমি কিমান পাও প্লাস পাও, কিন্তু ইয়াতে নেগেটিভ কৈছে, গতিকে এটো ভুল। -175 লগত 1 ইনটু করলে 175 হয়, কথাটো ঠিক, বাট মাইনাস ইনটু মাইনাস করলে পজিটিভ আহিব লাগিছিল। এতে চোৱা -25 -4, তো মাইনাস মাইনাস ক্যান্সেল করলে প্লাস হৈ গ'ল, 4 25 লগত পূরণ করলে 100 পাম, 100 লগত 0 পূরণ করলে কি আহিব 100 বুলি কৈছে, নহয় এটো তো 0 হ'ব লাগিছিল, গতিকে এটো ভুল। তো আমি কি কৰিলো এটো ভিডিওত আমি কোৱেশ্চন নাম্বাৰ 5 ৰ পৰা কোৱেশ্চন নাম্বাৰ 7 লৈকে আমি আলোচনা কৰিলো। আগত আমি কোৱেশ্চন নাম্বাৰ 1 ৰ পৰা 4 লৈকে আলোচনা কৰিছিলো। তো গোটেই এক্সাৰসাইজ 1.2 আমি কমপ্লিট কৰিছো। সো ভিডিওটো তোমালোকে নিশ্চয় চাই ল'বা। তো আৰু চেনেলত নতুনকৈ আহিলে নতুন চেনেল হয় সাবস্ক্ৰাইব কৰি দিবা, লগতে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰো কৰিবা। ঠিক আছে, সো আমি আকৌ লগ পাম পৰৱৰ্তী এক্সাৰসাইজ লৈ কিনে। ধন্যবাদ।